वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आजिर भिडिओ तुम्हारा क्लास 7 तुम्हारा समाज विज्ञान जो किताब आसिल समाज विचित्रा ठीक है सोशल साइंस तुम्हारा पार्ट नम्बर 8 मध्यजुगर अखम ठीक है मध्यजुगत आसलते अखमत की होइছিল ठीक है तुम्हारा এই चैप्टारটোৰ ভিতৰত কি ভিতৰৰ क्वेश्चन আছে কি তোমালোকৰ পাঠভিত্তিক क्वेश्चन আছে এই সকলোবোৰ क्वेश्चনৰ উত্তৰ তোমালোকে এই ভিডিঅ'ত পাই যাবা ঠিক আছে তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা ঠিক আছে। তো প্ৰথমতে মই তোমালোকক পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। তোমালোকে ইতিমধ্যে চাব পাৰিছে মধ্যযুগৰ অসম চেপ্টাৰ নাম্বাৰ 8 ঠিক আছে পাৰ্ট নম্বৰ 1 দি আছে অনুশীলনী 1ত আমাৰ কি কুৱেশ্যন আছে এইবোৰ চোৱা তোমালোকে। প্ৰথমতে দিছে আমাক তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন কি দিছে আমাক প্ৰথম কুৱেশ্যন দিছে ক নম্বৰ কুৱেশ্যন যে শদিয়া কোন ৰাজবংশৰ শাসনকেন্দ্ৰ আছিল ঠিক আছে। শদিয়া হৈছে আমাৰ অসমৰ একেবাৰে শেষত ধুবুৰীৰ পৰা শদিয়ালৈ ঠিক আছে অসমখন। গতিকে কি কৈছে কুৱেশ্যনটো যে শদিয়া কোন ৰাজবংশৰ শাসনকেন্দ্ৰ আছিল উত্তৰ দিছে শদিয়া চুতীয়া ৰাজবংশৰ শাসনকেন্দ্ৰ আছিল ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক খ দিছে যে ভুৱাসকল কোন আছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে জেনেৰেলি ছ'চিয়েল চায়েন্স বা তোমালোকৰ যিটো কিতাপ আছিল সমাজ বিচিত্ৰা তোমালোকে য'তে নোযোৱা কিয় ক্লাছ 8 9 10 11 12 BA BHC তোমালোকে যদি ডিগ্ৰী পঢ়া BA ইংলিছ মেজৰ তোমালোকৰ মাইনৰ যদি হিষ্টৰী হয় বা তোমালোকৰ যদি হিষ্টৰী মেজৰ হয় পলিটিকেল সায়েন্স মেজৰ হয় যদি মাইনৰ তোমালোকৰ হিষ্টৰী হয় তোমালোকে এই ভুৱাসকল কোন আছিল ভুৱা তোমালোকৰ পাছ নেৰিব ঠিক আছে। ভুৱা থাকিবই আৰ্টছত গ'লা মানে ভুৱা থাকিবই। গতিকে ভুৱাটো তোমালোকে আগতে পঢ়ি লোৱা যে ভুৱাসকল কমতা আৰু কামৰূপৰ ৰজাসকলৰ ভূ সামন্ত আছিলে ঠিক আছে। ইয়াৰ পিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে যে ভুৱাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল ঠিক আছে। ইয়াৰ উত্তৰ আমাক ইয়াতে দি আছে তোমালোকে উত্তৰটো চোৱা যে কমতা ৰজা সন্ধ্যাৰ শাসনকালত ৰাজ্যখন দুৰ্বল হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি নিজৰ কৃতিত্ব অসমৰ পশ্চিম ফাললৈ বিস্তাৰিত কৰাৰ পাছৰ পৰাই ভুৱাসকলে এক উল্লেখযোগ্য শক্তিলৈ পৰিণত হৈছিল ঠিক আছে। তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে যে ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল তোমালোকে উত্তৰটো ইয়াৰ পৰা চাই লোৱা। ইয়াতে দিছে যে ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল ঠিক আছে। তাৰপিছত আমাক নম্বৰ কুৱেশ্যন দিছে কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। ইয়াত আমাক উত্তৰ দিছে যে কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত এইটো হৈছে উত্তৰটো দি আছে যে কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। তোমালোকৰ ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত কি ৰচনা কৰিছিল তোমালোকে লিখিবা যে পদ্মপুৰাণ ৰচনা কৰিছিল। মুঠতে তোমালোকে দুয়োটাই মনত ৰাখিবা পদ্মপুৰাণ ৰচনা কৰিছিল আৰু কাৰ ৰাজবংশ কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত উত্তৰটো তোমালোকে মনত ৰাখিবা যে কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত আৰু পদ্মপুৰাণ ৰচনা কৰিছিল ঠিক আছে। তাৰপিছত আমাক অনুশীলনী 2 দিছে তোমালোকে কুৱেশ্যনবোৰ প্ৰথমতে চোৱা যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথমটো কুৱেশ্যন আমাক কি দিছে প্ৰথমটো প্ৰশ্ন আমাক দিছে যে আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল ঠিক আছে। এই কুৱেশ্যনটো তোমালোকে প্ৰতিটো ক্লাছতে পাবা তোমালোকৰ ছ'চিয়েল চায়েন্স হিষ্টৰী যদি তোমালোকে লোৱা ডিগ্ৰীত ঠিক আছে। তোমালোকে এই কুৱেশ্যনটো প্ৰতিবাৰেই পাবা। উত্তৰটো আমাক ইয়াতে দি আছে যে আহোমসকলে বৰ্তমান ব্ৰহ্মদেশৰ মাংলুং ৰাজ্যৰ পৰা আহি পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল আৰু পোনপ্ৰথমে 1253 খ্ৰীষ্টাব্দত চৰাইদেউত তেওঁলোকৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল। তোমালোকে আৰু এটা কুৱেশ্যন মনত ৰাখিবা যে আহোমসকলে কিমান চনত অসমত আহিছিল উত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দত অসমত আহিছিল আৰু 1253 খ্ৰীষ্টাব্দত তেওঁলোকে চৰাইদেউত প্ৰথমে ৰাজধানী স্থাপন কৰিছিল ঠিক আছে। তাৰপিছত আমাক ছেকেণ্ড কুৱেশ্যন দিছে খ নম্বৰ কুৱেশ্যন যে মিৰ্জুমলাৰ লগত অহা লিখকজনৰ নাম কি। ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে মিৰ্জুমলাৰ লগত অহা লিখকজনৰ নাম হৈছে চিহাবুদ্দিন তানিছ ঠিক আছে। তোমালোকে মনত ৰাখিবা এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মিৰ্জুমলা অসম আক্ৰমণ কৰিছিল ঠিক আছে। তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে আহোমসকলে সীমাৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তক কি বুলি কোৱা হয়। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কুৱেশ্যনটো আহিব পাৰে যে আহোমসকলে সীমাৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটো হৈছে পচা বুলি কোৱা হয় ঠিক আছে পচা বন্দোবস্ত ঠিক আছে। তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে যে আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাই
আহোম ভাষাত লিখিছিল আহোমসকলে প্ৰথম ভাষাই আছিল অসমত টাই ঠিক আছে গতিকে তেওঁলোকে যেহেতু প্ৰথমত কৈছে গতিকে টাই আহোম ভাষাত লিখিছিল তাৰপিছত আমাক সেকেন্ড কোশ্চেন দিছে 2 নম্বৰ কোশ্চেন যে 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকট কাল বুলি কোৱা হয় ঠিক আছে তো উত্তৰটো তোমালোকে ইয়াৰ পৰা চোৱা যে 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক আহোম শাসনৰ সংকট কাল বুলি কোৱা হয় ইয়াৰ কাৰণ হৈছে এই গোটেই সময়খিনি জুৰি আহোম আৰু মোগলৰ মাজত সঘনে সংঘাত বা যুদ্ধ চলি আছিল ঠিক আছে গতিকে যুদ্ধ চলি থাকিলে তো অৰ্থনৈতিকভাৱে যিকোনো এটা ৰাজ্যই হ্ৰাস পায় ঠিক আছে সেইকাৰণে কৈছে যে সংকট চলি আছিল তাৰপিছত আমাক পাৰ্ট 2 কেইবাটা তোমালোকৰ কোশ্চেন আছে পাৰ্ট 2 তোমালোকে চোৱা যে তলৰ প্ৰশ্নবোৰৰ 1 নম্বৰ পৰা 5 নংলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা বৃত্তটো পূৰ কৰা প্ৰথম কোশ্চেন কি দিছে আমাক যে প্ৰথম কোশ্চেনটো তোমালোকে পঢ়া 1671 খ্ৰীষ্টাব্দত আহোমে চৰাইঘাটৰ ৰণত পৰাজিত কৰা মোগল সেনাপতি জন কোন আছিল তোমালোকে অপশনটো তোমালোকে সব প্ৰথমত দিছে মিৰ্জুমলা প্ৰথমত সেকেন্ড দিছে আমাক ৰামহিং থাৰ্ড দিছে আমাক ঔৰংজেব আৰু ঘৰ নম্বৰ দিছে আমাক বা ফোর্থ দিছে আমাক তুৰবক খান তোমালোকে সকলোৱে জানা যে ৰামসিংহই আহিছিল ঠিক আছে মোগলৰ হৈ দিল্লীৰ পৰা মোগলৰ হৈ ৰামসিংহই আহিছিল সেই সময়ত ঠিক আছে তাৰপিছত আমাক সেকেন্ড কোশ্চেন দিছে কমতা ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন কমতা ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম হৈছে তোমালোকে মই আৰু এটা কৈছো যে কমতা ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল ঠিক আছে প্ৰথম ৰজা আছিল চিলাৰায় ঠিক আছে প্ৰথম ৰজা তাৰপিছত তোমালোকক এই কোশ্চেনটোৰ উত্তৰ মই দেখুৱাই দিছো শেষৰ ৰজা আছিল নীলাম্বৰ ঠিক আছে উত্তৰটো তোমালোকে চোৱা ঠিক আছে তাৰপিছত আমাক 3 নম্বৰ কোশ্চেন দিছে তোমালোকে এই কোশ্চেনটো চোৱা যে চুতীয়াসকলৰ প্ৰথম গৰাকী ৰজা কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এইবাৰ কিন্তু তোমালোকৰ যিকোনো কম্পাৰেটিভ এক্সামত বা তোমালোকৰ যিকোনো তোমালোকৰ টেট দিয়ক ঠিক আছে তোমালোকে এসএসসি দিলে আসাম পুলিশ তোমালোকৰ যিকোনো চাকৰিৰ বাবে এক্সাম দিলে তোমালোকৰ এইবাৰ কোশ্চেন প্ৰতিবাৰ আহে ঠিক আছে চুতীয়াসকলৰ প্ৰথম গৰাকী ৰজা আছিল কোন বীৰপাল ঠিক আছে মনত ৰাখিবা পাল দি আছে তোমালোকে হয়তো ভাবিব পাৰা যে পাল দি আছে গতিকে এইটো হয়তো পাল বংশ নহয় বীৰপাল হৈছে চুতীয়াসকলৰ শেষৰজন ৰজা ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো লাইক কৰি দিয়া 4 নম্বৰ কোশ্চেন দিছে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় তো ইয়াৰ উত্তৰ ইয়াতে দি আছে কিমান খ্ৰীষ্টাব্দত ঠিক আছে আহোম ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ খটো ঠিক আছে অপচন নম্বৰ খ দি আছে 1826 খ্ৰীষ্টাব্দত 1826 খ্ৰীষ্টাব্দত আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিল ঠিক আছে ইয়াণ্ডাবু সন্ধিৰ যোগেদি আহোম ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় ঠিক আছে বাকি কোশ্চেনবোৰ তোমালোকে চোৱা শেষৰটো কোশ্চেন এইটো যে কোনটো ৰাজবংশই বুৰঞ্জী পুৰণনৰ প্ৰথা আৰম্ভ কৰিছিল কোনটো ৰাজবংশই বুৰঞ্জী পুৰণনৰ কথা আৰম্ভ কৰিছিল ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন চুতীয়া দি আছে আহোম দি আছে পাল দি আছে আৰু কোচ দি আছে শুদ্ধ উত্তৰটো তোমালোকে কমেন্টত জনাবা এই কোশ্চেনটোৰ উত্তৰ তোমালোকে কমেন্টত জনাবা সেই কাৰণে এৰি দিলে তোমালোকে ইয়াৰ উত্তৰ নিজে নিজে ক'বা চুতীয়া নে আহোম নে পাল নে কোচ ঠিক আছে আজি ভিডিও এইখিনিয়ে বাই বাই টেক কেয়াৰ